নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো সিটেট পৰীক্ষাৰ প্ৰস্তুতি। আজি আপোনালোকৰ বাবে লৈ আহিছো অসমীয়া ভাষাৰ এটি গুৰুত্বপূৰ্ণ টপিকস, সেয়া হ'ল ভাৰতৰ সংবিধান স্বীকৃত ভাষাবোৰ, কনষ্টিটিউশনালি ৰিকগনাইজড লেংগুৱেজেছ ইন ইণ্ডিয়া। ভাৰত হৈছে এখন বহুভাষিক দেশ। আমাৰ দেশত বিভিন্ন ধৰণৰ ভাষা কোৱা মানুহে বসবাস কৰা দেখা যায়। সেইবাবে ভাৰতীয় সংবিধানে কোনো এটা ভাষাকে প্ৰধান ভাষা হিচাপে প্ৰাধান্য দিয়া নাই, মানে প্ৰিফাৰেন্স দিয়া নাই। ভাৰতীয় সংবিধানৰ প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ খণ্ড নং 17 অৰ্থাৎ পাৰ্ট 17ত ভাৰতৰ চৰকাৰী ভাষাৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰা হৈছে। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 343 আৰ্টিকেল 343 কেন্দ্ৰীয় চৰকাৰৰ ভাষাত দেৱনাগৰী আখৰেৰে লিখা হিন্দী ভাষাক ৰাষ্ট্ৰৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ হিচাপে উল্লেখ কৰিছে আৰু ইংৰাজী ভাষাক চৰকাৰী সহযোগী ভাষা অৰ্থাৎ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে উল্লেখ কৰিছে। এইখিনি আপোনালোকে নিশ্চয় পঢ়ি আহিছে, কিয়নো ডাইটৰ মানে DLED পঢ়ি থাকোঁতে আমাৰ মেম আৰু ছাৰে প্ৰথম ষান্মাসিকত এই যিটো লেংগুৱেজ এক্ট ভালদৰে পঢ়াইছিল। আপোনালোকে নিশ্চয় পঢ়িছে, গতিকে অলপ সহজ হ'ব। তাৰপিছত অফিচিয়েল লেংগুৱেজ এক্ট 1963 অনুসৰি ভাৰতত হিন্দী ভাষাৰ স্থান। চৰকাৰী ভাষা আইন 1963 অনুসৰি ভাৰতত হিন্দী ভাষা আৰু ইংৰাজী ভাষাৰ স্থান। যেনে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 343 এক মতে হিন্দী হৈছে ভাৰতৰ চৰকাৰী ভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ। আনহাতে অফিচিয়েল লেংগুৱেজ এক্ট 1963 অনুসৰি ভাৰতত ইংৰাজী ভাষাৰ স্থান। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 343 2 মতে ইংৰাজী হৈছে সহযোগী চৰকাৰী ভাষা বা সহায়ক চৰকাৰী ভাষা অৰ্থাৎ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ। ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। মই ইয়াৰ তলত প্ৰশ্ন ইনক্লুড কৰিছো, আপোনালোকে চাব পাৰিব। তাৰপিছত ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা 2005 NCF 2005 মতে ভাৰতত ইংৰাজী ভাষাৰ স্থান, মানে NCF কি কয় ইংৰাজী ভাষাৰ বিষয়ে। ক নম্বৰ দুটা অংশ আছে ইয়াত। ক নম্বৰ পৰ্যবেক্ষণ অনুসৰি, মানে নিৰীক্ষণ অনুসৰি, একৰ্ডিং টু দা অবজাৰভেশ্যন ইংৰাজী হৈছে দ্বিতীয় ভাষা অৰ্থাৎ ছেকেণ্ড লেংগুৱেজ। আৰু ক নম্বৰ ভাৰত এখন বহুভাষিক দেশ অনুসৰি ইংৰাজী হৈছে গ্ল'বেল ভাষা বা গোলকীয় ভাষা অৰ্থাৎ গ্ল'বেল লেংগুৱেজ। তাৰপিছত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচী, ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত মুঠ 22টা ভাষাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে। সেইবোৰ হৈছে অসমীয়া, বাংলা, বড়ো, ডগৰী, গুজৰাটী, হিন্দী, কান্নাড়া, কাশ্মীৰী, কংকণী, মৈথিলী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পঞ্জাবী, সংস্কৃত, সাঁওতালী বা সান্তালী, হিন্দী, তামিল, তেলেগু আৰু উৰ্দু। তাৰপিছত ভাৰতীয় সংবিধানে অষ্টম অনুসূচীত প্ৰথমতে মাত্ৰ 14টা ভাষাহে অন্তৰ্ভুক্ত কৰিছিল, কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন ভাষিক জনগোষ্ঠীৰ পৰা
ক্ৰমান্বয়ে বাঢ়ি অহা দাবীৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ আনবোৰ ভাষাও অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হয়। যেনে 1967 চনত হিন্দী ভাষা, 1992 চনত কোঙ্কণী ভাষা, মণিপুৰী ভাষা, নেপালী ভাষা আৰু শেহতীয়াভাৱে 2004 চনত ডগৰী, মৈথিলী, সাঁওতালী আৰু বড়ো ভাষাক অন্তৰ্ভুক্ত কৰা হয়। এইখিনি আছিল অষ্টম অনুসূচীৰ ভাষা। বৰ্তমান সময়ত আৰু 38টা ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী উত্থাপিত কৰি আহিছে বা হৈ আছে। ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱা অসমৰ ভাষাসমূহ হৈছে অসমীয়া, বড়ো আৰু বাংলা। তাৰপিছত অসমৰ চৰকাৰী ভাষা হৈছে অসমীয়া, আপোনালোকে নিশ্চয় জ্ঞাত। এতিয়া আহিছো এই যিটো লেংগুৱেজ এক্ট আৰু ভাৰতীয় সংবিধান তাৰ লগত জড়িত পুৰণি প্ৰশ্ন চিটেটত অহা যেনে প্ৰশ্ন, ভাৰতীয় সংবিধানে ইংৰাজী ভাষাক কি মৰ্যাদা দিছে? চিটেট 14 ডিচেম্বৰ 2024 পেপাৰ 2 এই প্ৰশ্নটো আহিছিল। যেনে উত্তৰ সহযোগী ভাষা মানে এছ'চিয়েট লেংগুৱেজ। তাৰপিছত প্ৰশ্ন, উক্তি এ ইংৰাজী ভাৰতৰ সহযোগী দপ্তৰীয় ভাষা। তাৰপিছত যুক্তি দিছে আৰ ৰিজন আৰু এছাৰচন। যুক্তিত কৈছে ভাৰতৰ বিদ্যালয়সমূহত বিদেশী ভাষা হিচাপে ইংৰাজী শিকোৱা হয়। এইটো আহিছিল চিটেট আগষ্ট 2023। ইয়াত আপোনালোকে যদি চাই ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ এ শুদ্ধ আৰু আৰ অশুদ্ধ। 2 নম্বৰ এ আৰু আৰ উভয় শুদ্ধ কিন্তু আৰ এৰ উপযুক্ত ব্যাখ্যা নহয়। 3 নম্বৰ এ অশুদ্ধ আৰু আৰ শুদ্ধ। তাৰপিছত 4 নম্বৰ এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এৰ উপযুক্ত ব্যাখ্যা। উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব। এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ মূল বিষয়। আশা কৰোঁ ভিডিঅ'টি চাই অলপ হ'লেও উপকৃত হ'ব। গতিকে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় অসম।